জ্যোতিগৃহত নিশা অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ জন্মদিন পালন। নাজিৰা সমজিলাৰ সহকাৰী আয়ুক্ত গেলেকী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ লগতে উপস্থিত ভালেকেইজন বিশিষ্ট অতিথি। জ্যোতিগৃহত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গদেৱৰ জন্মদিন পালন। নাজিৰা সমজিলাৰ সহকাৰী আয়ুক্ত শ্ৰীযুত কল্যাণজ্যোতি হাজৰিকা, গেলেকী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ শ্ৰীযুত সুৰেশ চতিয়াদেৱৰ লগতে উপস্থিত ভালেকেইজন বিশিষ্ট অতিথিৰ উপস্থিতিত কেক কাটি উদযাপন কৰা হয় জুবিন গাৰ্গৰ জন্মদিন। হিয়াৰ আমঠুগৰাকীৰ জন্মদিনত কেক কাটে যোৰহাটৰ ৯০ দশকৰ প্ৰবীণ শিল্পী তথা জুবিন গাৰ্গৰ শৈশৱৰ সান্নিধ্য পোৱা বৰ্তমানৰ জ্যোতিগৃহৰ আৱাসী পিকু মালাকাৰদেৱে। অনুষ্ঠানত তেখেতৰ লগতে বিশেষভাৱে সক্ষম শিল্পীসকল আৰু অনাতাঁৰ শিল্পী দিলীপ দাসদেৱেও প্ৰাণৰ শিল্পীগৰাকীৰ গীত পৰিৱেশন কৰি অনুষ্ঠান জীপাল কৰি তোলে। উদ্যোক্তাসকলে প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন অনুষ্ঠিত কৰাৰ লগতে আৱাসীসকলক নিশাৰ আহাৰ নিজ হাতে প্ৰস্তুত কৰি আপ্যায়ন কৰায়। উদ্যোক্তাসকলৰ লগতে HWS তৰফৰ পৰা সকলো বিশিষ্ট অতিথি আৰু শিল্পীসকলক এখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত সঞ্চালক নাছিৰ খানদেৱে উদ্যোক্তাসকলক কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানটোত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে HWSৰ সভাপতি শ্ৰীযুত মহেন্দ্ৰ ভূঞাদেৱে। শিৱসাগৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। Yeah.